কাউন্সিলৰ এক্সিকিউটিভ কাউন্সিল ইচি মিটিং আজি আমি কৰিছোঁ। ইয়াত আমাৰ সকলো সকল আছে আৰু আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগতে গোটেই ছেক্ৰেটাৰীসকল আছে। এজেণ্ডা বহুত আছিলে, ইয়াৰ ভিতৰত দুটা এজেণ্ডাটো খুব ভাল বুলি আমি ক'ব পাৰোঁ। ভাল এটা ডিচিশ্যনত আহিল। দুটা এজেণ্ডাটো হ'ল, একটাটো হ'ল সেই বিষ্ণুৰী দক্ষিণ ফালে এগ্ৰিকালচাৰ ফিল্ড আছিলে, এগ্ৰিকালচাৰ লেণ্ড আছিল। বিষ্ণুৰী দক্ষিণ ফালে বহুত মাটি এনে পৰি আছে, এনে পৰা নাই, এইটো খেতি মাটি আছিলে, কিন্তু ইৰিগেশ্যনৰ প্ৰব্লেমৰ কাৰণে এই অঞ্চলত এতিয়া ধান খেতিটো ভাল নহয়, পানীৰ কাৰণে, পানীৰ অভাৱৰ কাৰণে। আৰু ইয়াত সেই অঞ্চলত থকা ৰাইজসকলে বহুত বছৰ ভুগি আছে যে খেতি নোহোৱাৰ কাৰণে এই ফিল্ডটো এনে পৰি আছে। এই মাটিবিলাক বহুত এই মাটিটো ফাটালেণ্ড। তো আমি ৰাইজৰ লগত আলোচনা কৰিছোঁ যে এই মাটিটো আপোনালোকে আমাৰ BTC চৰকাৰক দিব নেকি বা বিক্ৰী কৰিব নেকি। তো ইহঁতে কৈছে যে আমি বিক্ৰী কৰিম, যদি আমাক ভাল এটা আমি জীয়াই থাকিব পৰাকৈ যদি ভাল ধান দিয়ে তেতিয়াহ'লে আমি বিক্ৰী কৰিম বুলি কোৱাৰ কাৰণে আমি আজি ইচি মিটিঙত আলোচনা কৰিছোঁ যে মানে 400তকৈ বেছি এই ফিল্ডটো, এই খেতি মাটি যিটো এই ফিল্ডটো এনে পৰি আছে, এই মাটিটো খেতি নহয় যিহেতু, সেইকাৰণে আমি এতিয়া BTC ল'ব বিচাৰিছোঁ যে আমি এই মাটিটো লোৱাটো উচিত হ'ব, যিহেতু ৰাইজে দিব বিচাৰিছে। এতিয়া খেতি নহয়, পানীৰ যোগানৰ অভাৱৰ কাৰণে। তো এবাউট মানে 300তকৈ বেছি, 300 বিঘাতকৈ বেছি এই গ্ৰীণফিল্ড হিচাপে আমি BTC ল'ম বুলি আজি ডিচিশ্যন লৈছে। খুব ভাল এটা এইটো মানে এই ছেক্ৰেটাৰীত যিটো এইটো কম্পাউণ্ড ইয়াতকৈ ডাবল ট্ৰিপল গুণ ডাঙৰ আছে। মুঠতে 400 বিঘামান হ'ব, এইটো BTC ল'ব। ইমিডিয়েট ছাৰ্ভে যাব কালি পৰহিৰ ভিতৰত আৰু দামটো ঠিক ঠাক কৰি আনিব। 30 লাখ 40 লাখ এনেকুৱা যায় সেইখিনি অঞ্চলত, সেইখিনি মাটিৰ বিলটো আমি BTC, সেইটো একটা হ'ল। আৰু একটাটো হ'ল আমি যেতিয়া চৰকাৰ চলাই আছিল এই সময়তে এই BTCত ভাল এটা গেট বনাব লাগে, দিছপুৰ নিচিনা বা বহুত মুঠতে ভাল এটা গেট পঞ্চায়তত বনাব লাগে বুলি আমাৰ ডিচিশ্যন লোৱা আছে। আৰু এই গেটখন কেনেকৈ হ'ব লাগে এইটো গোটেই কনচেপ্টটো আমিয়ে বনাই গৈছে। আজিৰ দিনত এবাৰ এই BTC ছেক্ৰেটাৰীৰ গেটটো আমিয়ে বনাই গৈছিলোঁ। আমাৰ দিনত আমি কম্পিটিশ্যন কৰিব পৰা নাছিলোঁ, ফিনিচিং দিব পৰা নাছিলোঁ। কেনেকুৱা সকলো জাতি জনগোষ্ঠীৰ কালচাৰবিলাক যাতে ইয়াতে ৰিফ্লেক্ট হয়, এই ধৰণৰ গেট বনাব লাগে, এইবিলাক কনচেপ্ট আমাৰেই আছিল, আমি বনাইছোঁ, কিন্তু ফিনিচিং হোৱা নাছিল। কিন্তু এই ইউপিপিএল দিনত যিহেতু ফিনিচিং কৰিছে, ইয়াত কিন্তু এটা ডাঙৰ কিবা থাকি গ'ল যে যিটো বস্তু কনচেপ্টত নাছিলে সেইটো ইয়াত আছে, সেইটো হ'ল আফচোচ চেম্পল। ইয়াত আফচোচ চেম্পল দৰকাৰ নাছিলে। যদি থাকিব লাগে DLCৰো ফ্লেগ থাকিব লাগিব, NDFBৰো ফ্লেগ থাকিব লাগিব, আফচোৰো ফ্লেগ থাকিব লাগিব, তেতিয়াহে হ'ব। তো সেইকাৰণে এইবিলাক ফ্লেগ কিয় এনেকুৱা জাতীয় চেম্পলটো কিয় এনেকুৱা চৰকাৰী গেটত কিয় ৰাখিব লাগে এনেকুৱা ভাবি পেলাই আমি চিন্তা কৰা নাছিলোঁ বা আমি ৰখা নাছিলোঁ। DLCয়ে চুক্তিকাৰী হয় প্ৰথম, ইয়াৰ চেম্বলটো আমি ৰখা নাই। আফচো চুক্তিকাৰী হয়, ইয়াৰ চেম্বলটো আমি ৰখা নাই। বা NDFBয়ে চুক্তিকাৰী হয়, ইয়াৰ চেম্বল আমি ৰখা নাই। কিন্তু আজি ডিচিশ্যন হৈ গ'ল যে ইয়াত যিহেতু NDFBয়ে চুক্তিকাৰী হয়, আফচো চুক্তিকাৰী হয়, DLCও চুক্তিকাৰী হয়, এই তিনিটা অৰ্গেনাইজেশ্যনৰ চেম্পলটো এই গেটত থাকিব। এইটো আমি অকল এফচুদি নহ'ব, NDFBৰো থাকিব, DLCৰো থাকিব, বাছ চুক্তিকাৰী হিচাপে। এইটো আমাৰ ইচিত আজি ডিচিশ্যন হৈ গ'ল। এই দুটা, একটাটো হ'ল নতুন গ্ৰীণফিল্ড লোৱা বিষ্ণুৰীত,
একটাটো হ'ল এই BTC ফ্ৰণ্ট ছাইডৰ যিটো গেট ইয়াত অকল আপচুৰ চেম্বল নহয় NDFBৰো চেম্বল থাকিব লাগিব BLDৰো চেম্বল থাকিব লাগিব তিনিটাৰো চেম্বল থাকিব এটা